নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। আৰু সকলোৱে কৈ আছিলে যে আছাম পুলিচৰ যি আমাৰ ফিজিকেল টেষ্ট হ'বলৈ আছে 3 অক্টোবৰৰ পৰা, ইয়াৰ ৰানিং টেট ক'ত কিমান বনাইছে, মানে কোনখন পুলিচ গাঁৱত কিমান মিটাৰ টেক বনাইছে। আৰু এইখন অফিচিয়েলি নহয়, আৰু মই মানে কৈছিলোঁ কেইজন মানে কমেণ্ট কৰি কৈছে সিহঁতৰ মানে পুলিচৰ গ্ৰাউণ্ডবিলাক চাব গৈছিলে, তেওঁলোকে কমেণ্ট কৰি জনাইছে। আৰু সেয়েহে মই এখন লিষ্ট বনাইছোঁ, আৰু তোমালোকে সেইখন লিষ্টত আমাৰ যিহেতু 20খন গাঁৱৰ ৰানিং টেক ক'ত কিমান আছে। বাক্সাত আছে 400 মিটাৰ টেক, ল'ৰা 8 পাক, ছোৱালী 4 পাক। আৰু লগতে বৰপেটাত 320 মিটাৰকৈ হ'লে ল'ৰা 10 পাক, ছোৱালী 5 পাক। আৰু বঙাইগাঁৱত 200 মিটাৰ টেক, ল'ৰা 16 পাক আৰু ছোৱালী 8 পাক। আৰু কাছাৰত আছে 400 মিটাৰ টেক। আৰু ধুবুৰীত আছে 400 মিটাৰ টেক। আৰু লগতে কাহিলীপাৰা তাত 400 মিটাৰ টেক। আৰু ডিব্ৰুগড় 400 মিটাৰ টেক। আৰু তোমালোকৰ গোৱালপাৰাত 320 মিটাৰ টেক। আৰু লগতে গোলাঘাট বগৰীজেং 200 মিটাৰ টেক। আৰু লগতে মান্দাকান্দা তোমালোকৰ তাত 200 মিটাৰ টেক। আৰু কাহিলীপাৰা গুৱাহাটী 200 মিটাৰ টেক। আৰু লগতে চিলনী তোমালোকৰ 200 মিটাৰ টেক। কৰিমগঞ্জ 320 মিটাৰ। কোকৰাঝাৰ 400 মিটাৰ। লখিমপুৰ 220 মিটাৰ। আৰু লগতে যোৰহাটত 200 মিটাৰ টেক। আৰু নলবাৰীতো গম পোৱা নাই কিমান মিটাৰ দিছে, তাত 200 মিটাৰ হ'ব চাগে নলবাৰীত। আৰু লগতে নগাঁৱত 320 মিটাৰ। আৰু লগতে তোমালোকৰ পুলিচ পেৰেড গ্ৰাউণ্ড 1 নাজিৰা শিৱসাগৰ, তোমালোকৰ চৰাইদেউ শিৱসাগৰ 320 মিটাৰ টেক। তোমালোকে নিশ্চয় গম পালা। আৰু য'ত 400 মিটাৰ টেক হয়, ল'ৰা 8 পাক আৰু ছোৱালী 4 পাক। 320 মিটাৰত হ'লে তোমালোকৰ ল'ৰা 10 পাক, ছোৱালী 5 পাক। 200 মিটাৰত হ'লে ল'ৰা 16 পাক আৰু ছোৱালী তোমালোকৰ 8 পাক। সেইটো গম পালা। এয়া আছিল তোমালোকৰ ৰানিং টেক।